অ' মাই গড, আইচক্ৰীম বিচাৰি বিচাৰি ইমান দূৰ যাবলগীয়া হৈছে। মই বেলেগ অশান্তি পাইছোঁ। কেতিয়ানো যাওঁ ইয়াৰ পৰা জানো। আমাৰ একদম টাউনত সেই কাষতে পায় আইচক্ৰীমৰ দোকান ইমান থাকে। ইয়াত সেই গাঁৱত বিচাৰি ফুৰিবলগীয়া হৈছে। ক'তনো আছে জানো, ইহঁতে লৈ আহিছে। কিমান দূৰত আছে ন আৰু? অ' পি ৰ'বা, পামহি আৰু এতিয়া। কি কি ফ্লেভাৰ আছে? এই বাটাৰ স্কচ, তাৰপিছত আকৌ চকলেট সেইবোৰ আছে নাই? ভেনিলা? এই সেইবোৰ নাই। ৰঙা বৰফ আছে, পেপচি আছে, তাৰপিছত আকৌ হেৰি বগা বৰফটো আছে। সেই কমলা ৰঙৰ বৰফটো 2 টকা, আজিকালি 5 টকা হ'ল, আৰু সেই বগাটো 10 টকা। কি সেইবোৰ খাবলৈকে ইমান দূৰ খোজকাঢ়ি আহিলোঁ নেকি? মই নাখাওঁ দেই। নহয়, ভালেই লাগে খাই, ইমানো বেয়া নালাগে। ইমান ৰ'দ দিছে, মই সেইকাৰণে ভাবিছিলোঁ বোলো সেই খাম বুলি। এতিয়া আকৌ যি দেখিছোঁ খোজকাঢ়ি কাঢ়ি মোৰ অৱস্থাহে বেয়া হৈছেগৈ এতিয়া। একো নহয়, মই এইটো খামেই। মোৰ খাবলৈ বহুত মন গৈ আছে। আৰু বেছি দূৰ নাই, অকণমান দূৰ গ'লেই পামগৈ। ব'লা তেতিয়াহ'লে পটাপট। হাই গৰমি, ইমান গৰম হৈছে, ৰাম ৰাম। অঁ, চুনুকণ আৰু ধুনুকণ দেখোন ক'ত যাওঁ তহঁতি? ঐ, এইফালে টাউনীয়া আলহীও আছে নেকি লগত? অঁ, আমাৰ লগত পিও আহিছে। আমি আইচক্ৰীম খাবলৈ যাওঁ সেই দেৱেনৰ দোকানলৈ। দেৱেনৰ দোকান বন্ধ কালিৰ পৰা, গম নাপাওঁ নি তহঁতি? কি দোকান বন্ধ? অথনিৰ পৰা আমি খোজকাঢ়ি এনেই আহিলোঁ। কি দেৱেন খুৰা নাই নেকি? দোকান খোলা নাই যে? নাই, সেই আগদিনাখনেই গ'ল টাউনৰ ফালে ওলাই, বস্তু আনিবলৈ গৈছে, সেইকাৰণে অহা নাই। কোনোবা সেই ৰিলেটিভ মানুহৰ ঘৰত থাকি লৈছে। ইছ ৰাম, ইয়াত যে বস্তু আনিবলৈ গ'লেও তুমি টাউনৰ পৰা আনিবলৈ গ'লে বহুত দিন লাগি যায়। একদম ঘূৰি দেই, ব'লা ব'লা, ইমান দূৰ খোজকাঢ়ি আহিলোঁ এনেই ৰৈ থাকি লাভ নাই, ব'লা। দেৱেনৰ দোকান বন্ধ, মই ইমান আশা কৰি আহিছিলোঁ আইচক্ৰীম খাম বুলি। উপায় নাই, ব'ল যাওঁগৈ। তহঁতৰ যদি ইমান খাবলৈ মন গৈছে, মই এঠাইৰ পৰা আনি দিব পাৰোঁ। অঁ পেটুদা, আনি দিব হো, ইমান খাওঁ লাগিছে। এই পেটুনে ফেটু এইটো দেখিলে খং উঠে মোক, কিনো একদম বেছি কৰিবলৈ আহে মক্কেলটো। ঐ, আমাক আনি দিব পেটুদাই, মজা লাগিব। আমি ঘৰলৈ যাওঁগৈ নে কি পেটুকন্দা? তহঁতৰ টাউনীয়া পেহী গ'লেই নহয়, যা যা, মই লৈ গৈ আছোঁ বাৰু। অঁ, আমি আহিছোঁ দেই, আপুনি আমাৰ ঘৰলৈকে লৈ আহিব। গলি যোৱাকৈ নানিব আকৌ দেই, একদম বাইক স্পীডত আহিব আকৌ। হ'ব হ'ব, তই খাবলৈ পালেই হৈছে, যা এতিয়া, ৰ'দখনত ৰৈ থাকিব নালাগে। তহঁতৰ আকৌ সেই ডাঙৰজনীহে ছাতিটো লৈছে, তহঁতি দুইটা ৰ'দতে আহি আছ। না কি হ'ল নহয়, হেৰি দেই পেটু, তোমাৰ কিন্তু বেছি হৈছে অলপ। মইতো ছাতি ল'মেই ন, মই ৰ'দত ওলাব নোৱাৰা মানুহ। মোক কিবা ছানস্ক্ৰীণ সানি ওলাইছোঁ, তুমি কি বুজিবা? কিমানখিনি খৰচ কৰিছোঁ মই, স্কিনটো ডেমেজ নহ'ব কাৰণে। হ'লেও আৰু পাই, সৰু ল'ৰা ছোৱালীকেইটাক ৰ'দত আনি পেলাই নিজে ছাতিটো লৈছে, আৰু কেনেকুৱা দেখি বাৰু। মই টাউনৰ মানুহ ন, মই ৰ'দ সহ্য কৰিব নোৱাৰোঁ। মই ছানগ্লাছ পিন্ধি অহা দেখা নাই? সেই ইমান দূৰ যে খোজকাঢ়ি কাঢ়িছোঁ মই, আকৌ সেইটো ডাঙৰ কথা আকৌ, মই খোজকাঢ়িব নোৱাৰোঁ ইমান দূৰ। টাউনৰ হওক বা যিয়েই নহওক, ডাঙৰ আৰু সৰুৰ মাজত পাৰ্থক্য থাকে নহয়। এহেঁতি সৰু সৰু কণকণ ল'ৰা ছোৱালীকেইটা এনেকৈ ৰ'দত লৈ আনোতে নিজে হ'লে ছাতিটো লৈ আহিছে, আচৰিত আৰু দেই। হ'ব পেটুকন্দা, একো নহয়, আমি ঘূৰি ফুৰোঁতে দৌৰি ফুৰোঁ, একো নাই আমাৰ। অ' পেটুকন্দা, বেছিকৈ একো নক'ব, খং উঠিবলৈ হ'লে ছাতি তাতি ইয়াতে ভাঙি পেলাব। আমাৰ পি আকৌ বহুত ডাঙৰ খং এটা আছে। এবাৰ আমাৰ হেৰি কোঠা দেৱে গালি পাওঁতে বোলে আমাৰ মাহঁতে মানে, আমাৰ দাদাইদেউ বুলি কয় মানে, আমাৰ দেউতাই মানে এই গালি পাৰিছিলে মানে, তেতিয়া ৰঙালাও এটা আছিলে পাকঘৰত, একদম দা এখনে কুবিয়াই উকিয়াইকৈ কাটি পেলালে গোটেইটো। কি ইমান ডাঙৰ খং আছেনে? অঁ, সেইটোতো একোৱেই নহয়। এবাৰ আমাৰ মাৰ লগত কাজিয়া লাগোতে এই কিবা বাকচ এটা আছিলে, মৰিয়াই মাজৰটো গোটেই পিঠা কৰি পেলালে। ডেঞ্জাৰ আছে দেখোন তোমালোকৰ পেহী। ঐ চুনুকণ, আমি যাব লাগে নহয়, ব'লা যাওঁ, ইমান গৰম উঠিছে মোৰ। অঁ পি, ব'লা। ঐ ধুনুকণ ব'ল, অঁ যাওঁগৈ, এনেও পেটুকন্দাই আইচক্ৰীম আনি দিবই। তেওঁ লাজ নাইও এজনী, এতিয়াও নিজেহে লৈছে ছাতিটো। বৰ একেবাৰে নিজকে টাউনীয়া দেখুৱাই, চুটি হাফ পেণ্টবোৰ পিন্ধি থাকে, কিবাখনহে দেখি এজনীক। গাঁৱৰ ল'ৰা এটা পালেই হয় আৰু বিয়া হৈ, তেতিয়া পাব মজা। গাঁৱত যেতিয়া ৰোৱা তোলা কৰিব লাগিব, বোকাত নামিব লাগিব, গম পাই যাব তাই। ইটছ ছ' হট, ইটছ ছ' ডিছকাষ্টিং। ইমান বেছি গৰম, ছাতিও ৰক্ষা কৰা নাই। আজি গোটেই একদম ছানস্ক্ৰীণটো সানিবগৈ লাগিব গৈ পেলাই। ঐ ধুনুকণ, আহা ছাতিটো সোমাবা, আহা। চুনুকণো আহা, যেন তেনে তিনিটা সোমাই যাওঁ আৰু ছাতিটোতে। খাবা পি, একো নহয়। বেটিয়ে আইচক্ৰীম খায়, কথা ক'বলৈ আহিছে। নেমু চৰবতেই নাখায় হেনো, এইবোৰ হেনো গাঁৱলীয়া মানুহে খায় বুলিছে। আইচক্ৰীম খায় তাই। ইফালে বোলে ডাইটিং কৰে হেনো, মাছ মাংস নাখায়, আকৌ পিজ্জা খায় হেনো দেই। বৰ হাঁহি উঠে এনেকুৱা ছোৱালীবোৰক কাণ্ড কাৰখানাবোৰ দেখিলে মানে। অঁ শুনিছে, ইহঁতকেইটা সেই ৰ'দখনত ক'ত ওলাই গ'লগৈ বাৰু? এই আমাৰ টিনাৰ লগত। এনেই দেখোন টিনাই নোলায়, ৰ'দত ওলালে হেনো তাই ক'লা পৰি যাব, সেইকাৰণে নোলায়। আজিনো কি মন গ'ল তাই ভাগৰ? ৰ'দো দিছে ইমান চোকাকৈ দিছে, ইমান কাৰাকৈ ওলাইছে ৰ'দটো, দেখিয়ে কিবাখন লাগিছে দেই। কঁঠাল এটা ফালিছিলোঁ, সিহঁতেও খালেহেঁতেন, টিনায়ো খালেহেঁতেন। ঘৰ দুপৰীয়াখন বাৰু কেনি যাব লাগে বাৰু? কিবা এটা ক'লে চিঞৰি পেলাই মই আকৌ ওলাই আহিলে গ'লেইগৈ চিন্তা। কঁঠাল ফালিছিলা নেকি তুমি? অঁ, কঁঠাল এটা
ধৰিছিলোঁ ইহঁত তিনিটা জানো কেনি গ'লগৈ ক'ব নোৱাৰা পাই একদম সেই ৰ'দখনত ক'ত গ'ল জানো ঐ এহেঁতি দেবেনৰ দোকান গ'ল তিনিটা গৈছে একদম টিনাৰ লগত দুইটা গ'ল আৰু বোলে সেই আইচক্ৰীম খাই আহোঁগৈ বোলে মই বোলো যা তেতিয়াহ'লে কেলৈ দেবেন ঘৰত নাই দেখোন দেবেনৰ দোকান দিন ধৰি বন্ধ মোক সুধিলেও হ'লহেঁতেন এনেই গৈছে নাই বাৰু খোজকাঢ়ি অঁ বন্ধ নেকি সেইখন দোকানতহে পায় আকৌ আইচক্ৰীম চকলেট সেইবোৰ ভাল ভাল বস্তুবোৰ আমাৰ ধুনুকণে তালৈকে যাবলৈ বিচাৰে এই কিণ্ডাৰ জয় নে কি সেইবোৰ পায় এই ভাল ভাল বস্তুবোৰ সি ৰাখে যে ইমান দূৰ বাৰু খোজকাঢ়ি কাঢ়ি বাৰু কষ্ট নহ'বনে বাৰু এই জক দিয়া বয়স কম হৈ আছে পাৰিব ৰ'দটো কেনেকৈ দিছে আকৌ বেমাৰ হ'ব কঁঠালটো ফালিছিলোঁ খালেহেঁতেন টিনায়ো খালেহেঁতেন খাবগৈ টিনাই এইবোৰ বস্তু একোৱে নাখায় হাতে নোচোৱে কঁঠাল লেঠা লাগিব বুলি সেইবোৰ আমিয়ে খাব লাগিব এতিয়া এই চুনুকণেওতো নাখায় ডিঙিত লাগি ধৰিব বুলি ভয়তে ধুনুকণে এফুটামান খাব আৰু বাকী আমিয়ে খাব লাগিব কি খায় ছোৱালীজনীয়ে অকল পোহা নে কি সেইবোৰ খাই থাকিব ৰাতিপুৱা সময়ত একোৱে নাখায় দেখোন নাখায় এইবোৰ বাহিৰা বস্তুবোৰহে খাই থাকে সেইকাৰণে ইমান খীনাইছে লাঙে মই বোলো হেৰি নহয় তিনা তুমি বোলে অলপ হেৰি খাবা বোলো তেতিয়াহে চেষ্টা পাতি ভাল হ'ব বুলি ক'লোঁ মোক কৈছে বোলে মই ঢোলটো সমান বোলে মোক নালাগে নহয় ফিগাৰটো বোলে মই এনেকৈ ভাল লাগে বোলে মই বোলে সেই শকত হ'বলৈ নিবিচাৰোঁ মই বোলে চিলিম হ'বলৈহে বিচাৰোঁ বুলি কৈছে হাই তেনেকৈহে ক'লে নেকি একো নক'বা তাই বৰ বেয়া খং এটা আছে তুমি গম পোৱা নহয় এবেলি কেলৈ সেই বাকচ এটা মৰিয়াই পিটুকা পেলাই পেলোৱা নাই তাইৰ লগত নেলাগিবা দেই ওৱাই জানো নহয় তাই খং আছে বুলি তাই অল্প সেই খং আছে নাই এইটো একদম এবাৰ সেই পঁচাছ চাইকেলখন মৰিয়াই গোটেই ভাঙি পেলোৱা নাই তাই মোৰ মনত আছে নহয় কিবা কথাত খং উঠিছিলে আহিছে মন থাকা ইমান গৰম একোৱে নাপায় দেখোন ইয়াৰ আইচক্ৰীম এটা খাবলৈ গৈছিলোঁ একো দোকান চোকান বন্ধ আইঅ বেয়া গৰম উঠিছে তহঁতি আহিলি ইমান গৰমখনত কেলৈ দেবেনৰ দোকান বন্ধ নহয় জানো দেবেন নাইয়ে ঘৰত বন্ধ ইয়াত যে একদম ভাল বস্তু এটা খাব নাপায় দেই মই যে একদম বহুত অশান্তি পাইছোঁ আমাৰ টাউনত কিমান একদম হেৰি যি মন যায় তাকে খাব পাৰি আৰু ফ্ৰিজৰ পানী অকণহে খাব কম উঠিছে এইবোৰ কি কঁঠাল ফালিছা নি কঁঠাল ফালিছিলোঁ কিবা হেৰি কঁঠাল ফালিছিলোঁ খাবা আহা কঁঠাল কোনোবা খাই নেকি মই নাখাওঁ দেই এইবোৰ মই অকণমান ঠাণ্ডা পানী খাই অকণমান বহি পেলাই গাহে ধুওঁগৈ দেই আজি ছানস্ক্ৰীন বহুত আনিব লাগিব দেই কলি হৈ যাম নহ'লে এনেকৈনো কথা কয় নেকি মানুহক অকণমান ভালকৈ ক'লেও হয় বহিহে লওঁ দেই চুনুকণেতো নাখাওঁৱেই তহঁতি গৰমত আহিছে আকৌ কঁঠাল খালে আৰুহে গৰম উঠিব নাখাওঁ পেটুকণে আমাৰ কাৰণে আইচক্ৰীম আনিম বুলি কৈছে অকণমান দেৰি ৰৈ দিওঁ আহিবই পেটুকণক আকৌ ক'ত লগ পালি তহঁতি ৰাস্তাতে পালোঁ পেটুকণ দাইহে ক'লে দেবেন দা ঘৰত নাই বুলি দোকান বন্ধ বুলি নহ'লে আমি আধা বজাৰ পৰা নাহিলোহেঁতেন একেবাৰে দেবেনৰ দোকানলৈকে খোজকাঢ়িয়ে গ'লোহেঁতেন ইমান গৰম উঠিছে তহঁতি মোক এবাৰ সুধিব পাম না বাৰু হে মুখবোৰ ক্লা হৈ আহিছে একদম গৰমত ৰ'দত ছাতিটো চাগে তাইহে ল'লে অকল তহঁতক নিদিলেই দিছে ছাতিটো আমি সোমাইছিলোঁ নহয় খালি সৰু ছাতিটো সৰু যে বেছিকৈ নপৰিলে আমাৰ কেলৈ তহঁতৰ সৰু ছাতি দুটা আনি দিছিলোঁ নহয় কি কৰিলি মোৰ ইয়াতো ভাগিলে দেই গান্ধী ভাগি গ'ল মই সেইকাৰণে পেলাই দিলোঁ এইটো তোকনো কি ক'ম আৰু ছিজন ৱাইজ এটা ছাতি লাগেই তোক ধুনুকণক চব ভাঙি পেলাবি হে ৰাস্তাত সেই মৰিয়াই যাবি য'ত ত'ত কিমান ছাতি কিনি দিম আৰু অকণমান ঠাণ্ডা তলত বহি মুখ হাতবোৰ ধুই দিবিগৈ এই কঁঠাল খাব নালাগে এই গৰমখনত বা আমিয়ে খাই দিওঁ কঁঠালৰ পিঠা বনাই পেলাব লাগিব কঁঠাল চেপি পেলাই ৰসটো উলিয়াই সেই পিঠাগুড়িৰ লগত সানি পেলাই কঁঠালৰ পিঠা বনাই পেলাম নাখাওঁ দেই মই সেইবোৰ একেই হ'ল আৰু এই টিনা লিখা একেই হ'ল আৰু লোকৰ খাহিনো কি কৰিম হে ইটো নাখাওঁ বন্ধুসকল টাউনীয়া আলহী আহি একদম গৰমৰ ঘণ্ট লগাই আছে খণ্ডটি যিখিনিতে সামৰিছোঁ দেই বন্ধুসকল গৰম কেনেকুৱা পাইছে বাৰু এইকেইদিন একদম হেৰি গৰমে চেপিছে আকৌ দেই খণ্ডটি যদিহে আজি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব ইয়াৰ পিছত কি হ'ল কি নহ'ল খণ্ডবিলাক আগুৱাই কি হ'লগৈ চাবলৈ কিন্তু নাপাহৰিব দেই আমাৰ চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব তাৰ কাৰণে লাইক কৰিব কমেণ্ট কৰিব আৰু চাই থাকিব